যদি ইচ্ছা থাকে কিবা এটা কৰা যদি ইচ্ছা থাকে তেতিয়া আপুনি যিমানেই হেণ্ডিকেপ নহওক কিয় পাৰিবই আপুনি কিবা এটা কৰিব। নাই আমিতো আহিছোঁ যে আমাৰ অসমৰ কাৰণে কিবা এটা কৰিব লাগিব। আমাৰ যিহেতু শাৰীৰিক অক্ষম হ'লেও আমাৰতো অসমৰ কাৰণে এটা চিন্তাধাৰা আছে। অসমক যিকোনো ঠাইত নামটো উজ্বলাবৰ কাৰণে আমাৰ সপোন আছে। সেইকাৰণে উঠি আহিছোঁ যাতে আমি নামটো অৰ্জন কৰিব পাৰোঁ। নমস্কাৰ, মোৰ নাম জয়ন্ত গগৈ, মই যোৰহাটৰ পৰা আহিছোঁ। মই শ্বৰ্টপুট মাৰিম আৰু ডিছকাছ মাৰিম। ভাল লাগিছে আচলতে আমিবোৰ আচলতে কাৰোবাৰ সহায় নোলোৱাকৈ ঘৰৰ পৰা ওলোৱাও টান, কিন্তু আমাৰ কাৰণে যে এইটো প্লেটফৰ্ম দিছে সেইটো বহুত ভাল লাগিছে। বা যি অৰ্গেনাইজাৰৰ কাৰণে বহুত বহুত ধন্যবাদ জনাইছোঁ। আমি শোণিতপুৰ ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ। হয়, আমি 100 মিটাৰ 200 মিটাৰ আৰু লং জাম্প তিনিটা ইভেণ্টত আমি অংশগ্ৰহণ কৰোঁ। হয়, ভাল লাগিছে, খুবেই ভাল লাগিছে, কাৰণ আমিতো ফাৰ্ষ্ট টাইম খেলিছোঁ আৰু যোৱা ষ্টেট লেভেল খেলিছোঁ আৰু ফাৰ্ষ্ট নৰ্থ ইষ্ট পেৰা স্পৰ্টছ মিটিং আমাৰ গুৱাহাটীতে পৰিছে। সেইকাৰণে বহুত ভাল লাগিছে আৰু মেনেজিং কমিটিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।